সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত খাৰুপেটীয়াৰ মৰ্নিং ষ্টাৰ ইংলিছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন স্কুল কৰ্তৃপক্ষৰ। উক্ত বিদ্যালয়ৰ পৰা দুই যমজ ভগ্নী ক্ৰমে শালিনী পালে 92% আৰু মেঘনা পালে লাভ কৰিছে 90% নম্বৰ। উল্লেখ্য যে এইবুলি 100% উত্তীৰ্ণৰে খাৰুপেটীয়াৰ মৰ্নিং ষ্টাৰ বিদ্যালয়ৰ 6গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ডিষ্টিংশ্যন মাৰ্ক। 16গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্ক। আন 23গৰাকী শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। আনহাতে দৰিদ্ৰতা যে শিক্ষাত কেতিয়াও হেঙাৰ নহয় তাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে বিদ্যালয়খনৰ আন দুগৰাকী ছাত্ৰক্ৰমে কৰণ কুমাৰ সিং আৰু নিৰাজ সাহানীয়ে। দৰিদ্ৰ পৰিয়ালৰ দুয়োগৰাকী ছাত্ৰই লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছে প্ৰথম বিভাগত। সোমবাৰে স্কুলখনৰ পৰিচালনা সমিতি শিক্ষক শিক্ষয়িত্ৰীসকলে মেট্ৰিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। शालिनी पाल 92.33 ভাল লাগিছে। NCERTৰ কাৰণে NCERTৰ বুকবিলাক এতিয়া পঢ়ি আছোঁ, তাৰপিছত নীটৰ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। ছায়েন্সত 100 72 एक में एक सब्जेक्ट लेटर साइंस। तो टीचर लोग सब सपोर्ट ही किया, अच्छे से सपोर्ट किया। मतलब कुछ टीचर था मतलब हम लोग को था नेगलेक्ट करता था, फिर भी हम लोग ने उनको मतलब उनके अगेंस्ट में मतलब अच्छा रिजल्ट करके दिखा दिया। और कुछ टीचर ऐसा भी था सर हम लोग को बड़ा भाई का जैसे हेल्प किया। हम लोग 10 बजे रात का 11 बजे जब तक बुलाया सर तब तक घर में आकर हम लोग हेल्प कर किया। जो प्रॉब्लम बोला सर वो हम लोग को सब सॉल्व करके दिया। हम लोग को बड़े भाई जैसे ट्रीट किया। हम लोग को घर से मतलब सर थोड़ा ठीक नहीं था, मतलब मोटा मोटी। আমার নাম হয় নীৰজ সাহানী। মোৰ বেকগ্ৰাউণ্ডটো মানে ইমান ভাল নহয়, তথাপি মই চেষ্টা কৰিছোঁ যাতে ভাল কৰিবৰ কাৰণে ৰিজাল্ট। তথাপিও ইমান ভাল হোৱা নাই, যদি ট্ৰাই কৰিছোঁ। ছাবজেক্টটোত এইবাৰ বিজ্ঞান শাখাত 100 নম্বৰ পাইছে, সেইবাবে মই বৰে ভাগ্যৱান বুলি ভাবি আছোঁ আৰু গৌৰৱ অনুভৱ কৰি আছোঁ। শালিনী পালে এইখিনি গৌৰৱ আমাক কঢ়িয়াই আনিছে। থেংক ইউ। নিশ্চয়কৈ যে যোৱাবেলি দৰে এইবেলিও আমাৰ প্ৰায় 54 নাম্বাৰছ অফ ষ্টুডেণ্টছ এপিয়াৰ হৈছিলে। গতিকে গোটেইকেইজন ষ্টুডেণ্টে এইবাৰ মেট্ৰিক পৰীক্ষাত ভাল মানে নম্বৰ পাই পাছ কৰিছে। প্ৰথমতে তেখেতসকলক আমি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। যে অনাগত দিনত আৰু ভাল ৰিজাল্ট কৰক, আমাৰ দেশৰ ভৱিষ্যত তেখেতসকলক নাম উজ্জ্বল কৰক, সমাজৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। লগতে এইবেলি যিসকল ল'ৰা ছোৱালী হয়তো কিছু নম্বৰৰ কাৰণে হয়তো আমাৰ ৰেংক পোৱা নাছিল, কিন্তু অসম চৰকাৰে এইবেলি পৰীক্ষাত হয়তো যোৱাবেলিৰ দৰে কিছু ৰেংক কমাই দিছে। মাত্ৰ 5জন ল'ৰা ছোৱালী ৰেংক লৈ আহিছে। তাৰ কাৰণে ল'ৰা ছোৱালী বা গাৰ্জেনবিলাকৰ মাজত এইটো উৎসাহ খুব কম দেখা যায়। গতিকে আশা কৰিম যে চৰকাৰে মেট্ৰিক পৰীক্ষাত অন্ততঃ ৰেংকৰ ব্যৱস্থাটো ৰাখক।